নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম বিধানসভা টিভি। মই দৰ্শনা বৰাই প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ ইতিমধ্যে সামৰণি পৰিছে। এই অধিৱেশনত ৰাজ্যৰ বিভিন্ন বিষয়ত বিশদ আলোচনা কৰা হয়। বিভিন্ন শিতানত হোৱা আলোচনাত ৰাজ্যৰ বিভাগসমূহে বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। আমি পৰ্যায়ক্ৰমে এই গুৰুত্বপূৰ্ণ বিষয় আৰু তথ্যসমূহ আপোনালোকৰ আগত দাঙি ধৰিম। আজি আগবঢ়াইছো ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা দলঙৰ কিছু গুৰুত্বপূৰ্ণ তথ্য। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী শুৱালকুছি দলংখনৰ নিৰ্মাণ কাৰ্য 2028 বৰ্ষৰ 6 জুনত সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগে নিৰ্ধাৰণ কৰিছে। উক্ত দলংখনৰ মুঠ দৈৰ্ঘ্য 3.6 কিলোমিটাৰ। দলংখনৰ নিৰ্মাণৰ মুঠ ব্যয় হৈছে 3197.20 কোটি টকা। বৰ্তমানলৈকে দলংখনৰ 50% কামৰ অগ্ৰগতি হৈছে। যোগীঘোপাৰ দ্বিতীয়খন ব্ৰহ্মপুত্ৰৰ দলঙৰ নিৰ্মাণ কাৰ্য 2027 বৰ্ষৰ 31 মাৰ্চত সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগে নিৰ্ধাৰণ কৰিছে। উক্ত দলংখনৰ মূল দৈৰ্ঘ্য 4.385 কিলোমিটাৰ। দলংখনৰ নিৰ্মাণৰ মুঠ ব্যয় 746.76 কোটি টকা। বৰ্তমানলৈকে দলংখনৰ 82% কামৰ অগ্ৰগতি হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান মাজুলী যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য 2027 বৰ্ষৰ 10 ডিচেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগে নিৰ্ধাৰণ কৰিছে। উক্ত দলংখনৰ মূল দৈৰ্ঘ্য হৈছে 6.81 কিলোমিটাৰ। দলংখনৰ নিৰ্মাণৰ মুঠ ব্যয় হৈছে 1108.20 কোটি টকা। বৰ্তমানলৈকে উক্ত দলংখনৰ 34.35% কামৰ অগ্ৰগতি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ 715ত মৰিগাঁৱৰ ভোৰাগাঁৱৰ পৰা দৰঙৰ বুঢ়ীগাঁৱলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ বাবে ডিপিআৰ কনচালটেণ্টে বিশদ প্ৰকল্প প্ৰতিবেদন চূড়ান্ত অনুমোদনৰ বাবে 3250.98 কোটি টকা ব্যয় সাপেক্ষে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়লৈ দাখিল কৰিছে। এয়া আছিল ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা দলং সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ তথ্য। চাই থাকিব অসম বিধানসভা টিভি।